ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয়ে আজি এটা স্থায়ী ঠিকনা লাভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে যোৰহাটৰ কলিয়াপানীত প্ৰায় 28 কোটি টকা ব্যয় সাপেক্ষে 57 বিঘা ভূমিত ইতিমধ্যে খুব সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে উত্তৰ পূৰ্বাঞ্চলৰ যিখন প্ৰথম মহিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শুভ উদ্বোধন কৰিব। আৰু লগে লগে কিন্তু এই পৰিৱেশটো অলপ সুকীয়া হৈ পৰিছে। শিক্ষাৰ্থীসকলে আজি যেন বহু আশাৰ, তেওঁলোকৰ বহু আকাংক্ষাৰ আজিৰ এই দিনটোৰ কাৰণে তেওঁলোক অপেক্ষাৰত হৈ আছিল আৰু আজি সেই দিনটো আহিছে। আৰু যিহেতু কেৱল মাত্ৰ এই যি মহিলা বিশ্ববিদ্যালয়ে নহয়, আৰু ইয়াতে আজি এখন আইন মহাবিদ্যালয়, যোৰহাটৰ এক আইন মহাবিদ্যালয় ইয়াতে তেওঁ শুভ উদ্বোধন কৰিব আৰু ইয়াৰ পৰাই তেওঁ ভাৰ্চুৱেলি 3খনকৈ আদৰ্শ বিদ্যালয় তেওঁ উদ্বোধন কৰিব। মই শিক্ষাৰ্থীসকল আছে, প্ৰথমতে তোমাৰ ওচৰলৈকে আহিছোঁ। কেনেকুৱা লাগিছে আজি, যিহেতু অকণমান ইয়ালৈ আহিলে সুবিধা হ'ব, কেনেকুৱা লাগিছে যিহেতু আজি 2013 চনৰ পৰা যিহেতু এটা স্থায়ী ঠিকনাৰ অপেক্ষাৰত আছিল অসম মহিলা বিশ্ববিদ্যালয়, কেনেকুৱা লাগিছে? হয়, আজি বহুত ভাল লাগিছে। আমি বহুত দিনে অপেক্ষা কৰি আছিলোঁ যে আমাৰ নতুন ইউনিভাৰ্চিটিৰ ইনগ্ৰেশ্যন হ'ব। এই দিনটোলৈ বহুতবাৰ আমি অপেক্ষা কৰি আছিলোঁ। তাৰপিছত ফাইনেলি আজি 25 তাৰিখ আহিব মামা, আৰু পুৰা এক্সাইটেড হৈ আছে সকলোৱে। তাৰপিছত সেইকাৰণে আমি আছোঁ আৰু মামাৰ কাৰণে পুৰা এক্সাইটেড হৈ থকা বহুত এক্সাইটেড। মই আৰু আছে, মই অকণমান মই দেখুৱাইছোঁ এইসকল শিক্ষাৰ্থী ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আগমনৰ কাৰণে সকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে। আৰু তেওঁলোকৰ আজিৰে পৰা যিহেতু নতুন ঠিকনা, পূৰ্বতে অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আহিছিল, কিন্তু আজি প্ৰথমবাৰৰ বাবে তেওঁলোকৰ নতুন ঠিকনা। তুমি ক'ত ঘৰ তোমাৰ? মোৰ মৰাণ ৰাঙলী। মৰাণ ৰাঙলী। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে যিহেতু আজিৰ পৰা নিজৰ ঠিকনা হৈছে, হয়নে? আগতে বহুত ভাল লাগিছে আৰু এতিয়া নতুন জেগা আৰু ভাল লাগিছে, এৰিয়াটো ভাল লাগিছে। তোমাৰ ক'ত ঘৰ? যোৰহাট তৰাজানত। তৰাজানত। অলপ পিছতে মামা আহিব আৰু মামাৰ কাৰণে সকলো অপেক্ষাৰত। হয়, মামা আহিব আৰু ইমান এখন মানে ইউনিভাৰ্চিটি পাইছোঁ, ইমান ধুনীয়া তেওঁ উপহাৰ হিচাপে দিছে। তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অপেক্ষা তেওঁলৈ এতিয়া। নিশ্চয় নিশ্চয়, খুব ধুনীয়া লাগিছে। লাগিছেনে নাই নিজৰ বিশ্ববিদ্যালয়খন? লাগিছে, ভাল লাগিছে নে? ক'ত ঘৰ? মোৰ শিৱসাগৰ। শিৱসাগৰত। তোমাৰ ক'ত ঘৰ? যোৰহাট চাৰিঙীয়া। যোৰহাট চাৰিঙীয়া। সকলো অপেক্ষাৰত, হয়নে? হয়। ভাল লাগিছে আজি? ভাল লাগিছে, খুব ভাল লাগিছে। তোমাৰ ক'ত ঘৰ? মোৰ ঘৰ তিতাবৰ। তিতাবৰত। যিহেতু আজিৰে পৰা অসম মহিলা বিশ্ববিদ্যালয়ৰ এটা সুকীয়া ঠিকনা, নতুন ভৱন, নতুন ঘৰ, ভাল লাগিছে? হয়, বহুত ভাল লাগিছে। আমি বহুত সুখী, আমি গৌৰৱ অনুভৱ কৰোঁ। উত্তৰ পূব ভাৰতৰ প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পাইছোঁ, বহুত সুখী। কোন ডিপাৰ্টমেণ্টৰ? ছচিয়লজি। কি ক'বা অসম চৰকাৰক, কি ক'বা? এখন খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে বিশ্ববিদ্যালয়খন। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সুবিধা প্ৰদান কৰাৰ বাবে। নিশ্চয় নিশ্চয়, মই সকলোকে ধন্যবাদ জনাইছোঁ। এনেধৰণে সকলো অপেক্ষাৰত তেওঁলোকৰ নিজা ইউনিফৰ্মত সকলো ৰৈ আছে। আৰু যিহেতু কৈছোঁৱেই যে এই যিটো ভৱন দেখিছে, ইতিমধ্যে প্ৰশাসনিক ভৱন, শৈক্ষিক ভৱন নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে 57 বিঘা ভূমিৰ এটা বৃহৎ এলেকা, এই এলেকাটো ইতিমধ্যে মহিলা বিশ্ববিদ্যালয়ৰ কাৰণে উৎসৰ্গিত হৈছে। আৰু মই কৈছোঁৱে, আৰম্ভণিতে কৈছোঁ যে আজি এই কলিয়াপানীতে আন এখন আইন মহাবিদ্যালয় তেওঁ শুভ উদ্বোধন কৰিব। লগতে তেওঁ গাভৰু চাহ বাগিচা যিখন আদৰ্শ বিদ্যালয়, সেইখন তেওঁ উদ্বোধন কৰিব, ভাৰ্চুৱেলি কৰিব। খনিকৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় তেওঁ উদ্বোধন কৰিব। আৰু লগতে তেওঁ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি নতুন ভৱন, সেই ভৱনো তেওঁ ইয়াৰ পৰাই উদ্বোধন কৰিব মুঠৰ ওপৰত। আৰু কিছু সময়ৰ পিছতে তেওঁ যোৰহাটত উপস্থিত হ'ব। যোৰহাটত উন্নয়নৰ বহুকেইটা টোপোলা লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী আজি দ্বিতীয় দিনৰ কাৰণে যোৰহাটত উপস্থিত হৈছে। আৰু এই যি উন্নয়নৰ ধাৰা, এই ধাৰাই যাতে সকলোকে চুই যায়, ইতিমধ্যে শিক্ষাৰ্থীসকলে কৈছে যে অধীৰ আগ্ৰহেৰে তেওঁলোকে ৰৈ আছে। নিজৰ মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু সকলোৱে কিন্তু তেওঁক লগ পাবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।